Hi everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও লৈ আহিছো SBI ক্লাৰ্ক এস্পিৰেন্ট সকলৰ বাবে। আমাৰ মাজত 3-4 দিন সময় আছে মাত্ৰ মেইনছলে। অহা 21 নৱেম্বৰ তাৰিখে SBI ক্লাৰ্ক মেইনছৰ এক্সাম ডেট ওলাই গল অলৰেডি আৰু যিসকলে প্ৰিলিমছ পাছ কৰিছে তেওঁলোকে হয়তো প্ৰিপাৰেচন কৰিয়ে আছে। অসমতো ভালেখিনি পোষ্ট আছে আৰু SBI হল আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ চৰকাৰী কমাৰ্চিয়েল বেংক হয়। তাতে জব কৰাৰ অপৰচুনিটি আপোনালোকৰ কাৰণে এটো হেৰাব নালাগে। এটোৱে এক্সাম যেটো পাছ কৰাৰ লগে লগে আপুনি SBI ত জব পাই যাব। গতিকে SBI ক্লাৰ্ক প্ৰিলিমছটো আমি কেনেকৈ এপ্ৰোচ কৰিব লাগে আৰু কি ৰাইট ৱে হ'ব, প্ৰিলিমছটোৰ এই 3 দিন 4 দিন আগত আমি কি কৰিম কি নকৰিম, এক্সামত কেনেকৈ এপিয়াৰ কৰিম, গোটেইখিনি কথা ডিসকাস কৰিম। প্ৰিলিমছৰ আগত আৰু ভিডিও নিদো, সৰি মেইনছ, মই প্ৰিলিমছ কৈ আছো সৰি। তো এই গোটেই ভিডিওটো শেষলৈকে চাব। পোনপ্ৰথমে হল মেইনছ এক্সামত কি সাবজেক্ট আহে। কাৰেণ্ট এফেয়াৰ্স মানে জেনাৰেল এৱাৰনেছত কাৰেণ্ট এফেয়াৰ্সৰ ষ্টেটিক আহিব, তাৰপিছত ইংলিছ, তাৰপিছত কোৱান্ট এণ্ড তাৰপিছত ৰিজনিং। এই 4টা সাবজেক্ট আহিব। ধৰক মই লাষ্ট ইয়াৰৰ কথাই যদি ক'লো, লাষ্ট ইয়াৰ আউট অফ 200 কাট অফ আছিলে 78 অসমত জেনাৰেল কেণ্ডিডেটৰ বাবে। তো আমি টাৰ্গেট কৰি ললো ধৰক 85 to 90 আমি এটেম্প কৰি আহিব লাগে টাৰ্গেট কৰিছো। কাৰণ ভেকেন্সি কমিব পাৰে বা কাট অফ বাঢ়িব পাৰে, কাৰণ প্ৰত্যেক বছৰটো ল'ৰা ছোৱালী বেছি হৈ গৈ থাকে। তো হেতু লাষ্ট ইয়াৰৰ ওপৰত ডিপেন্ড কৰি লাভ নাই। মই জাস্ট মোটামুটি এটা আইডিয়া দিলো। ধৰক 200 এৰ ভিতৰত আপুনি 50% এটেম্প কৰি আহক, 100 আপুনি সিওৰ থাকিব তেতিয়া। তো 200 এর ভিতৰত 100 কেনেকৈ এটেম্প কৰিম, আমি 4টা সাবজেক্টতে ধৰক 50-50 ডিভাইড কৰি ললো। গম পাইছো মাৰ্কস প্যাটাৰ্ন অকমান বেলেগ হয়, ইংলিছত 40 কবাত কিবা তেনেকুৱা। মই এটা ধৰি লৈছো জাস্ট সবতে ধৰক 50-50 ইংলিছ, কোৱান্ট, ৰিজনিং আৰু জেনাৰেল এৱাৰনেছ। এতিয়া প্ৰথম কথা জেনাৰেল এৱাৰনেছ। জেনাৰেল এৱাৰনেছটো আপোনাৰ একো সিওৰ নাই কি বস্তু আহে কোপা আহে। তো এই যে 3 দিন 4 দিন আছে কি কৰিব, জেনাৰেল এৱাৰনেছ ইমান দিন যে পঢ়িলে হৈ গল আৰু এক্সট্ৰাকে এতিয়া PDF পঢ়ি থকাৰ কোনো দৰকাৰ নাই জেনাৰেল এৱাৰনেছৰ। এতিয়া কি কৰিব, বহুতে ক'ব এটা মক টেষ্ট দিয়ক। মই 3টা বেংক এক্সাম ক্ৰেক কৰিলো। মই কিন্তু এই মেইনছ এক্সামৰ 3 দিন 4 দিন আগত কেতিয়াও মক টেষ্ট দিয়া নাছিলো। প্ৰিলিমছৰ আগত মই এগাল মক টেষ্ট দিছো, কিন্তু মেইনছ এক্সামৰ আগত মোৰ মক টেষ্ট দিলে কামুই লাগি যায়। তো মই কি কৰিছিলো, মেইনছ এক্সামলৈ ধৰক এসপ্তাহ আছে তেতিয়া মক টেষ্ট দিয়া বন্ধ কৰি দিওঁ। তাৰ আগত যিমান মক টেষ্ট দিছো মেইনছৰ হৈ গল খতম। মই সেকশনাল মক বিলাক দিছিলো। ধৰক ইংলিছ সেকশনৰ এক্সট্ৰাকে এটা মক দিলো, তাৰপিছত এটা এক্সট্ৰাকে মক দিলো। আৰু মক টেষ্ট কিন্তু দিব সেকশনাল হিচাপে হলে দিব হে, বা আপুনি ফুল লেংথ মক টেষ্টটো দিব পাৰে, আপোনাৰ ওপৰত কথা, কিন্তু দিব। কাৰণ কম্পিউটাৰ একেঠিৰে চাই থকা আমাৰ হেবিটটো এতিয়া বনাব লাগিব। তো সেকশনাল দিয়াটো বেছি ভাল, কাৰণ অলপমান সেকশনাল দি পেলাই অলপ এনালাইসিস কৰি আকৌ এটা বেলেগ এটা সেকশনত যাব পাৰে তেনেকে। তো সেকশনাল মক টেষ্ট বিলাক দিয়ক, ইংলিছৰ দিয়ক, তাৰপিছত মেথছৰ দিয়ক, ৰিজনিঙৰ দিয়ক, আৰু এফালে জিকে জেনাৰেল এৱাৰনেছৰ গোটেইকেইটাৰ দিয়ক। জেনাৰেল এৱাৰনেছৰ সেকশনাল মক টেষ্ট দিয়ক, আপুনি গম পাব নতুন নতুন কুৱেশ্যন আপুনি কিমান কৰিব পাৰিছে। তো যিকোনো এটা ৱেবছাইটত গৈ তেনেকৈ সেকশনাল মক টেষ্ট দি থাকিব। তাৰ উপৰি আৰু কি কৰিব লাগিব, এতিয়া একেদিন 4টা সাবজেক্টৰ সেকশনাল মক টেষ্টৰ ধৰক দিনটো 3 ঘণ্টামান যাব। তো টাইম দিব লাগিব, উপায় নাই, টাইম দিবই লাগিব, কাৰণ এটা জবৰ কাৰণে ইমানখিনি টাইমটো দিবই লাগিব। এই যিকেইদিন আছে সেকশনাল মক কেইটা দিলে হৈ গল, আৰু বাকি ধৰক এটা বা দুটা আপুনি ভিডিও চাব পাৰিব দিনটো, তাতকৈ বেছি এনেও সময় নাই আপোনাৰ হাতত 3 দিন 4 দিনত। তো যিমান যি পাৰি সেকশনাল মকখিনিয়ে দিবলৈ চেষ্টা কৰক এইকেইদিনত। আৰু জিকেৰ এক্সট্ৰাকে PDF পঢ়িব নালাগে। কোৱান্ট ৰিজনিঙৰ যদি কিবা টান টপিক থাকি গল এতিয়া চাব নালাগে, নতুন টপিক একদম নাচাব এতিয়া। আৰু মক টেষ্ট কেইটা দিওঁতে বা এক্সামত যাওঁতেও এক্সামটোত সেই দিনটোত কেনেকৈ ৰাইট এপ্ৰোচ লৈ এটেম্প কৰিব মই আপোনালোকক অলপ আইডিয়া দি দিছোঁ, ঠিক আছে। সেনেকৈ এটেম্প কৰিব, আপুনি নিশ্চয় মাৰ্কছ পাব। এতিয়া প্ৰথম কথা জেনাৰেল এৱাৰনেছ, ঠিক আছে। জেনাৰেল এৱাৰনেছত কুৱেশ্যন আহিলে টুক্কা মাৰিলে নহ'ব, ঠিক আছে। জেনাৰেল এৱাৰনেছ চব চাব যোনটো আপুনি চিয়ৰ হয়। ধৰক 50টাৰ ভিতৰত 20টা কৰিব পাৰিলে, তাতকৈ বেছি এনেও বহুত টান হৈ যায়। সহজ আহিলে বেলেগ কথা। তো 20টা কৰিলে, তাৰপিছত বাকী 3টা সাবজেক্টত আপুনি যদি 100 এটেম্প কৰিব লাগে, বাকী 3টাত 80 নম্বৰ উঠাব লাগিব। তো সবতকৈ বেছি ভাল নম্বৰ উঠাবলৈ ইংলিছ হয়, ঠিক আছে। তো ইংলিছৰ কথা যদি ডিসকাস কৰোঁ, ইংলিছৰ প্ৰথমে ৰিডিং কম্প্ৰেহেনশ্যন আহিব, সেইটো নুচুব, বেলেগ কেইটা টপিকত যাব। যেনেকৈ সৰু সৰু কিবা গ্ৰামেটিকেল এৰৰৰ কুৱেশ্যন আহিব, বা সেন্টেন্স ৰিএৰেঞ্জমেণ্ট, বা পেৰাজাম্বলছ, বা ভোকেবুলাৰী কুৱেশ্যন আহিব, সেইকেইটাত ট্ৰাই কৰক, ঠিক আছে। প্ৰথমে ৰিডিং কম্প্ৰেহেনশ্যনটো পঢ়ি ল'লে টাইম গুচি যাব, আপুনি গমেই নাপাব। তো তেনেকৈ আপুনি বাকী সৰু সৰু প্ৰশ্নকেইটা কৰি লাষ্টত ৰিডিং কম্প্ৰেহেনশ্যনত টাইম ৰাখিব, কিন্তু ৰিডিং কম্প্ৰেহেনশ্যনত ঘূৰি আহিব। সৰু সৰু প্ৰশ্নকেইটা তাৰ বাবে বহুত জল্দি কৰিব লাগিব, ঠিক আছে। তাৰপিছত আহোঁ আমি কোৱান্ট সেকশনটোত। কোৱান্ট সেকশনটোতো আপুনি সিম্পলিফিকেশ্যন এপ্ৰক্সিমেশ্যন যদি আহে, মিছিং নাম্বাৰ সিৰিজ যদি আহে, বা আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন যদি আহে, সেইখিনি সোনকালে কৰক। তাৰপিছত আপুনি গৈ
DI বা এৰিথমেটিক তাতে এটেম্প কৰিব তো সৰু সৰু কুৱেশ্যনখিনি জল্দি সোনকালে কৰি DI বা এৰিথমেটিকত এটেম্প কৰিব লাগিব ঠিক আছে লাষ্টত আহে ৰিজনিঙতো যিবিলাক পাজল হয় পাজল ষ্টাৰ্টিঙত উঠাই নল'ব আপুনি কি কৰিব যিবিলাক সিম্পল ৰিজনিং যেনেকৈ ইনইকুৱেলিটি চিলগ মেচিন ইনপুট আউটপুট সেইখিনি বস্তু সোনকালে কৰি তাৰপিছত পাজলত আহিব আৰু এটা কথা ক্ৰিটিকেল ৰিজনিঙৰ প্ৰশ্ন আহে কেতিয়াবা ক্ৰিটিকেল ৰিজনিঙৰ প্ৰশ্ন পৰাপক্ষত নকৰা ভাল মেইনছত কাৰণ মই নিজে নকৰোঁ মানে কাৰণ কোনটো এনচাৰ হয় মই নিজেও নাজানো মানে তেনেকুৱা টাইপ এই কেইটামান ষ্টেটমেণ্ট দি দিয়ে যে তাৰপিছত যে কয় আপোনাৰ কোনটো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ আপোনাৰ কোনটো হ'ব লাগে আপোনাৰ মতে সেইবিলাক কুৱেশ্যন মই নুচোঁ মানে আগতে ভয় লাগে সেইটো কাৰণে তো তেনেকৈ আপুনি এটেম্প কৰি 100 এটেম্প কৰিব চেষ্টা কৰিব মক টেষ্টবিলাকত মই যেনেকৈ ক'লোঁ মক টেষ্টবিলাকত সেনেকৈ এটেম্প কৰি যাব যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব মই তেতিয়া ইয়াতে মই স্ক্ৰীনত কম্পিউটাৰত দেখাই দিম কোনটো আগত এটেম্প কৰিব লাগে যোৱা বছৰৰ পেপাৰখন দেখাই বাকী ইমান ভয় খোৱাৰ দৰকাৰ নাই বিন্দাছ এক্সামটো দিয়ক সদায় এক্সামটোত সোমোৱাৰ আগত ভাবি ল'ব যে এই এক্সামটো মোৰ জীৱনৰ আটাইতকৈ সহজ এক্সাম আৰু এক্সামটো মই ক্ৰেক কৰিম মই সদায় সেনেকৈ ভাবিছিলোঁ গতিকে একেদিন ইমান প্ৰেছাৰ ল'ব দৰকাৰ নাই ইমান বেছি ৰাতিলৈকে পঢ়াৰ দৰকাৰ নাই যিখিনি পঢ়িলে হৈ গ'ল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আপুনি ইমান বছৰ কষ্ট কৰিছে মই আশা কৰিছোঁ এই ভিডিঅ'টো চোৱা সকলোৱে যেন এটা চাকৰি SBIত নিশ্চয় লাভ কৰে